প্ৰিয় ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকৰ ওচৰত আহিছোঁ আজি আকৌ এটা নতুন ক্লাছ লৈ সেইটো হৈছে ক্লাছ 10ৰ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন তো মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ ইতিমধ্যে এটা ক্লাছ হৈ গৈছে আজি আহিছোঁ মই 2 নম্বৰ ক্লাছটো লৈ তোমালোকৰ ওচৰত আশা কৰোঁ তোমালোকে আগৰ ক্লাছটো খুব ধুনীয়াকৈ বুজি পাইছা এতিয়া আমি 2 নম্বৰ ক্লাছটো লৈ আলোচনা কৰিম গতিকে তাৰ আগতে আহা মোৰ এই চেনেলটো হৈছে ফিজিক্স উইথ নবীৰ ছাৰ যিবিলাক ছাত্ৰ ছাত্ৰী এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আশা কৰোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰি লাইক কৰিবা শ্বেয়াৰ কৰিবা যাতে অসমৰ চুকে কোণে এইটো সিঁচৰিত হৈ পৰে তেতিয়াহ'লে আহোঁ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ আজি ছেকেণ্ড ক্লাছ মই ইতিমধ্যে কোৱাৰ নিচিনাকৈ যে আগৰ ক্লাছটোত যে মৌলবিলাক কিয় শ্ৰেণী বিভাজন কৰিব লাগে সেই বিষয়ে ক'লোঁ সেই বিষয়ে ব্যাখ্যা কৰা হ'ল তাৰপিছত ডবাৰিনাৰে কেনেকৈ মৌলবিলাকক শ্ৰেণী বিভাজন কৰাৰ কাৰণে কিছুমান ট্ৰায়াড গঠন কৰিছিলে তেখেতে কমপ্লিটলি সফল হ'ব নোৱাৰিলে অৱশেষত নিউলেন্স নামৰ এজন বিজ্ঞানীয়ে কেমিষ্ট্ৰিৰ মানুহে সেই সময়ত আৱিষ্কাৰ হোৱা মৌলবিলাককো এটা শ্ৰেণীভুক্ত কৰাৰ কাৰণে চেষ্টা কৰিছিল আৰু নিউলেন্সৰ অষ্টকৰ সূত্ৰ অনুযায়ী সাৰে গামা পাধা নিচা তাৰ ওপৰত বেছ কৰি মৌলবিলাকক শ্ৰেণী বিভাজন কৰাৰ কাৰণে চেষ্টা কৰিছিলে তেখেতে কিছু পৰিমাণে সফলো হৈছিলে আৰু অৱশেষত বিফল হ'বলগীয়া হ'ল তেনেকুৱা সময়তেই আৰু এজন বিখ্যাত সাইণ্টিষ্ট বিজ্ঞানী ডিমিট্ৰি মেণ্ডেলিভ নামৰ এজন ৰসায়নবিদে তেখেতে ৰাছিয়াৰ মানুহ আছিলে তেখেতে মানে মৌলবিলাকক কেনেকৈ শ্ৰেণী বিভাজন কৰিব পৰা যায় সেই সম্পৰ্কে গৱেষণা কৰি আছিলে তেখেতে ইমান গৱেষণা কৰিছিলে যে তেখেতৰ সপোনতো মৌলৰ শ্ৰেণী বিভাজন কৰা সম্পৰ্কে মেণ্ডেলিভৰ যিটো পৰ্যাবৃত্ত তালিকা সেইখন আহি গৈছিলে সেই সময়ত আৱিষ্কাৰ হোৱা মৌলৰ সংখ্যা আছিলে 63টা 63টা মৌল আৱিষ্কাৰ হৈছিলে আৰু সেই মৌলসমূহক তেখেতে শ্ৰেণী বিভাজন কৰাৰ কাৰণে প্ৰতিটো মৌলৰ নাম মানে টাচ খেলৰ কাৰ্ডত লিখি লৈ শ্ৰেণী বিভাজন কৰাৰ কাৰণে যত্ন কৰিছিলে তেখেতে মেইনলি ফ'কাছ কৰিছিলে যে মৌলবিলাকৰ অক্সিজেনৰ লগত কেনেকৈ ৰাসায়নিক বিক্ৰিয়া কৰে বা হাইড্ৰজেনৰ লগত কেনেকৈ ৰাসায়নিক বিক্ৰিয়া কৰে তাৰ লগত ৰিলেট কৰি পেলাই মৌলসমূহৰ পাৰমাণৱিক ভৰৰ কি সম্পৰ্ক আছে সেই সম্পৰ্কে বিশেষকৈ চেষ্টা কৰিছিলে সম্পৰ্ক স্থাপন কৰাৰ কাৰণে অৱশেষত তেখেতে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ বনোৱাতে এটা সূত্ৰ তেখেতে গম পালে বা এটা সূত্ৰ আৱিষ্কাৰ কৰিলে তেখেতে এটা সেই সূত্ৰৰ যোগেদি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন বনালে আৰু সেই সূত্ৰটো হৈছে আমি কওঁ যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰ গতিকে মেণ্ডেলিভৰ পৰ্যাবৃত্ত সূত্ৰটো হৈছে যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তেখেতে যেনেকৈ নিউলেন্সে এটা গতিত কাম কৰিছিলে যে নিউলেন্সে মানে কাম কৰিছিলে কি অন দ্য বেচিছ অফ পাৰমাণৱিক ভৰৰ লগত মৌলবিলাকৰ এটা সম্পৰ্ক স্থাপন কৰিছিলে ঠিক একেই দিশতেই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন বনাইছিলে আৰু তেখেতৰ সূত্ৰটো আছিলে যে মৌলবিলাকৰ ধৰ্মবোৰ ইহঁতৰ মানে পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় যেনেকৈ নিউলেন্সে কৈছিলে যে প্ৰতিটো অষ্টম নম্বৰ মৌলটো প্ৰথমটো মৌলৰ ৰাসায়নিক বা ভৌতিক ধৰ্মৰ লগত মিল থাকে প্ৰতিটো অষ্টম মৌলটো প্ৰথম মৌলটোৰ লগত মিল থাকে বুলি নিউলেন্সে কৈছিলে কিন্তু মেণ্ডেলিভে তেনেকৈ ঠিক নক'লে কিন্তু ধাৰণাটো একেই ধৰণৰ ধাৰণা যে তেখেতে ক'লে যে এটা নিৰ্দিষ্ট ব্যৱধানত অন্তৰত মৌলবিলাকৰ ধৰ্ম পৰ্যাবৃত্তভাৱে পৰ্যায়ক্ৰমে সলনি হয় মানে পৰ্যাবৃত্ত গতিত সলনি হয় পৰ্যাবৃত্ত গতি মানে ইয়াৰ আগৰ ক্লাছতো মই কৈছিলোঁ যে এটা নিৰ্দিষ্ট ব্যৱধানৰ পিছত মৌলবিলাকৰ কিছুমান ধৰ্ম হয় একে থাকে কিছুমান ধৰ্ম এটা নিৰ্দিষ্ট ৰেগুলাৰ পেটাৰ্ণত কমি যায় নহ'লে কিছুমান ধৰ্ম ৰেগুলাৰ পেটাৰ্ণত বাঢ়ি যায় সো তেনেকুৱা ধৰ্মকে কোৱা হয় পৰ্যায়বৃত্ততা আৰু এই সম্পৰ্কটো মেণ্ডেলিভে
আৱিষ্কাৰ কৰিলে যে মৌলবিলাক যদি আমি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁ তেতিয়াহ'লে দেখা যায় যে এটা নিৰ্দিষ্ট মানে মৌলবিলাকৰ ব্যৱধানত এটা নিৰ্দিষ্ট মৌলবিলাকৰ ব্যৱধানত ঠিক অষ্টম নম্বৰ মৌলটোৱে যে মিল হ'ব তেনেকুৱা কোৱা মানে মেণ্ডেলিভে পৰ্যবেক্ষিত তালিকাত তেনেকৈ কোৱা নাই কৈছে যে নিৰ্দিষ্ট মানে মৌলবিলাকৰ পিছে পিছে মৌলবিলাকৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মানেই পৰ্যবৃত্ততা সো এইটো বেচিছত তেখেতে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাখন প্ৰস্তুত কৰিলে আৰু এই মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ মেইন যিটো মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকা আছিলে সেইটো এটা ডাঙৰ ভাৰ্চনত আছিলে আৰু এইটো এডিট হৈ পেলাই আমি এইখিনিলৈকে আমাৰ বুকছত যিখিনি আছে আমি এইখিনিলৈকে এডিট ভাৰ্চন আচলতে এইটো মডিফাই হৈ এইখিনিলৈকে আহি পাইছে তো ইয়াত তোমালোকে ইয়াত চাব পাৰা যে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকা এনেকুৱা এখন কিছুমান বস্তু আমি অলপ মনত ৰখা দৰকাৰ আৰু মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকা ইয়াত মোৰ জাগা নহ'ল কাৰণে মই লিখা নাই বাৰু মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকা সেইখিনি কথা মই ইয়াত ডিছকাছ কৰিম চোৱা যে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাখন এনেকুৱা ধৰণৰে আছিল আৰু যেতিয়া মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাখন আৱিষ্কাৰ যেতিয়া কৰিলে এখন জাৰ্নেলিষ্ট জাৰ্মানীৰ এখন জাৰ্নেলিষ্ট পেপাৰত এইটো আৱিষ্কাৰ মানে প্ৰকাশ পাইছিল আৰু তাৰ পৰাই তেখেতৰ এই মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাখন মানে প্ৰকাশ পালে গতিকে এইটো চাম বাৰু তাৰ আগতেই মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ যিটো সূত্ৰ এই সূত্ৰটো লিখিলোঁ লিখিবা তোমালোকেও মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ সূত্ৰ মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ পৰ্যবৃত্ত সূত্ৰ তালিকাটো পিছত কৈ আছোঁ বাৰু সো এইটো হৈছে মেণ্ডেলিভৰ পৰ্যবৃত্ত সূত্ৰটো কি এইটো ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট সেইটো কি যে মৌলবিলাকৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সলনি হয় মৌলবোৰৰ ধৰ্ম লিখা মৌলবোৰৰ ধৰ্মবোৰ ইহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় মৌলবোৰৰ ধৰ্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় এইটো আছিলে মেণ্ডেলিভৰ পৰ্যবৃত্তৰ সূত্ৰ আৰু মেণ্ডেলিভৰ তালিকাখন মোটামুটি মডিফাই হৈ পেলাই এডিট হৈ পেলাই এইটো পৰ্যায়লৈ আহি পাইছে বৰ্তমানলৈকে চোৱা ইয়াত তোমালোকে চাব পাৰিবা মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ 8টা বৰ্গ আছিলে নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 এইবিলাক হৈছে বৰ্গ একোটা এই থিয় স্তম্ভবিলাকক একোটা কি বুলি কোৱা হয় বৰ্গ তেতিয়াহ'লে মনত ৰাখিবা বৰ্গ কেইটা আছিলে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ বৰ্গৰ সংখ্যা হৈছে 8টা বৰ্গ আছিলে ঠিক আছে তাৰ পিছত এইখিনি কথা আমি মনত ৰাখিব লাগিব যে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাখন কেনেকুৱা ধৰণৰ আছিলে 8টা বৰ্গ আছিলে ঠিক আছে বাৰু আৰু প্ৰতিটো বৰ্গতেই দুটা সাব গ্ৰুপ আছিলে চাবা এইটো প্ৰথম বৰ্গ এটা সেকশন এ এটা সেকশন বি এটা সাইড এ এটা সাইড বি এ বি প্ৰতিটো অৰ্থাৎ 1 ৰ পৰা 7 লৈকে ইয়াত নাই 1 ৰ পৰা 7 লৈকে প্ৰতিটো বৰ্গক আকৌ দুটা উপবৰ্গত ভাগ কৰা আছিলে ক্লিয়াৰ কিন্তু 8 নম্বৰ বৰ্গটোত তেনেকুৱা কোনো কথা নাছিলে অৰ্থাৎ 8 নম্বৰ বৰ্গটোত কোনো সাব গ্ৰুপত ডিভিজন কৰা নাই ভাগ কৰা নাই গতিকে এইটো আছিলে বৰ্গৰ কথা কেইটা বৰ্গ আছিলে বাৰু 8টা বৰ্গ আৰু প্ৰতিটো বৰ্গত দুটা সাব গ্ৰুপত ভাগ কৰা আছিলে এটা আছে এ এটা আছে বি এ বি কিন্তু 8 নম্বৰ বৰ্গত কোনো এ আৰু বি নাই
ঠিক আছে ইয়াৰ পিছত মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাখন চালে লক্ষ্য কৰিলে চাবা যে এই মানে পথালিকেই থকা বস্তু মানে লাইনবিলাকক এইটো এটা লাইন এইটো এটা লাইন এইটো এটা লাইন এনেকুৱা কেইটা লাইন বাৰু আছে চাবা নম্বৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 আৰু এটা আছে আমাৰ বুকছত যিখিনি বুকছত আহি পাইছে সেইখিনি বাৰু 6টা লৈকে আছে আসলতে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকা এই তেনেকুৱা লাইন আছিলে 7টা 7 আৰু এই লাইনবিলাকক পথালিকে থকা শাৰীবিলাকক কোৱা হয় পৰ্যায় তেতিয়াহ'লে থিয় স্তম্ভবিলাকক কি বুলি কোৱা হয় বৰ্গ আৰু পৰ্যায় কাক বোলে পৰ্যায় হৈছে তোমাৰ পথালিকে থকা শাৰীবিলাকক পৰ্যায় বুলি কোৱা হয় কেইটা পৰ্যায় আছিলে there are 7 periods it is a groups বৰ্গৰ ইংৰাজী হৈছে groups আৰু there are 7 periods কেইটা পৰ্যায় আছিলে 7টা তে পৰ্যায় কাক বুলি কৈছে অৰ্থাৎ পৰীক্ষাত যদি প্ৰশ্ন আহে তথাপিও আমাৰ বস্তুটো জনা দৰকাৰ যে পথালিকে থকা শাৰীবিলাকক পৰ্যায় বুলি কওঁ আৰু 7টা পৰ্যায় আছিলে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত চাবা তেতিয়াহ'লে সামগ্ৰিকভাৱে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাখন এনেকুৱা আছিলে তাৰে প্ৰথমটো আছিলে হাইড্ৰজেন তাৰপিছত এইবিলাক নাই তাৰপিছত লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন আমি কিছুমান মৌলৰ বিষয়ে এতিয়া অৱশ্য জানো সেই সময়ত মেণ্ডেলিভৰ কাম কৰা সময়ত 63টা মৌল আৱিষ্কাৰ হৈছিলে আৰু আজিৰ যুগত আজিৰ দিনত তোমালোকৰ বুকছত 114টা মৌল আৱিষ্কাৰ হৈছে কিন্তু সেই সময়ত মেণ্ডেলিভে যেতিয়া কাম কৰিছিলে সেই সময়ত 1872 মানত তেতিয়া 63টা মৌল আৱিষ্কাৰ হৈছিল আৰু 63টা মৌলই মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত স্থান পাইছিলে তে মোটামুটি মেণ্ডেলিভৰ যিটো কাম সেই সময়ত সমসাময়িক বিজ্ঞানীসকলৰ ভিতৰত মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাখন এটা গ্ৰেট এটা হিট হৈছিল যেনেকৈ চিনেমা ছুপাৰ হিট হৈ যায় ঠিক তেনেকৈ সেই সময়ত দিছ ৱাজ ভেৰি হিট ছুপাৰ হিট হৈ গৈছিল মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাখন কাৰণ কেইবাটাও আছে বাৰু সেইখিনি সফলতাত মই ডিছকাছ কৰিম ছেপাৰেটকৈ গতিকে আহক মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত কেনেকুৱা মৌলবিলাক কেনেকৈ ক'ত জেগাত স্থান দিছিলে সেই সম্পৰ্কে অলপখিনি আভাস লৈ লওঁ চোৱা তে বৰ্গৰ সংখ্যা আছিলে 8টা কিন্তু 1ৰ পৰা 7 নম্বৰ বৰ্গলৈকে প্ৰতিটো বৰ্গক দুটাকৈ সাব গ্ৰুপত আছিলে এ বি আৰু 8 নম্বৰ বৰ্গত তেনেকুৱা কোনো সাব ডিভিজন গ্ৰুপ নাই আৰু পৰ্যায় আছিলে 7টা চোৱা মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত যিটো মৌলবিলাক যিটো বহুৱাইছে তেখেতে কৈছিলে যে মৌলবিলাকৰ ধৰ্ম ইহঁতৰ মানে পাৰমাণৱিক ভৰৰ পৰ্যায়ক্ৰমে সলনি হয় তাৰ মানে যে নিৰ্দিষ্ট মৌলবিলাকৰ পিছত একে ধৰ্ম বিশিষ্ট মৌলবিলাক নহ'লে মানে ধৰ্মৰ মিল থকা মৌলবিলাক একেটা অংশতে আহি পৰে তেনেকুৱা হাইড্ৰজেন তাৰপিছত নাই ঠিক তেনেকৈ লিথিয়াম এইটো বৰ্গত থকা মৌল 1 নম্বৰ বৰ্গত থকা মৌলবিলাক চালে দেখা পাবা হাইড্ৰজেন লিথিয়াম সোডিয়াম পটাছিয়াম ৰুবিডিয়াম কেলছিয়াম মোটামুটি এইকেইটা মৌল এই কোটিকেইটাৰ মৌলৰ যোজ্যতা 1 ঠিক তেনেকৈ 2 নম্বৰ বৰ্গৰ মৌলৰ যোজ্যতা 2 অৱশ্য কিছুমান ডিসিমিলাৰিটি আছে সেইবিলাক বিফলতাত আমি আলোচনা কৰিম যে কপাৰ মাৰ্কাৰী বা গোল্ড এইবিলাকৰ যোজ্যতা যদিও 1 নম্বৰ বৰ্গত আছে তথাপি কিন্তু এইবিলাকৰ যোজ্যতা 1 নহয় এইবিলাকৰ বেলেগ যোজ্যতা 2 গতিকে সেইখিনি বাৰু বিফলতাৰ মাজত আমি ডিসকাছ কৰিম কিয় তেনেকৈ ৰাখিছে সেইখিনি বাৰু পিছৰ কথা কিন্তু মোটামুটিভাৱে বৰ্গ 1ত থকা মৌলবিলাকৰ যোজ্যতা 1 আৰু সেইবিলাকৰ বহিকক্ষত এটাকে ইলেক্ট্ৰন আছে হাইড্ৰজেনৰ লিথিয়াম সোডিয়ামৰ এটাকে ইলেক্ট্ৰন আছে বহিকক্ষত 2 নম্বৰ বৰ্গত থকা মৌলবিলাক বেৰিলিয়াম মেগনেছিয়াম কেলছিয়াম মোটামুটি যোজ্যতা 2 ঠিক তেনেকৈ 3 নম্বৰ মৌলৰ যোজ্যতা 3 4 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ যোজ্যতা 4 5 নম্বৰত যোজ্যতা 3 কাৰণ পাইছিলো নহয় কাৰণ যে যেতিয়া 5 নম্বৰ বৰ্গত আহি যাব তেতিয়া হ'ব কি যোজ্যতা 8 মাইনাস বহিকক্ষত থকা ইলেক্ট্ৰন সো 5 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ যোজ্যতা হ'ব 3 তাৰপিছত 6 নম্বৰত হ'ব 2 7 নম্বৰত হ'ব 1 তাৰপিছত 8 নম্বৰ বৰ্গৰ মৌলবিলাকৰ যোজ্যতা কিমান হ'ব সেই সম্পৰ্কে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকা একো কোৱা নাই ক্লিয়াৰ সো আল্টিমেটলি
এনেকৈ গ্ৰুপিং কৰাৰ পিছত কিছুমান বস্তুৰ সিমিলাৰিটি বা একে ধৰ্ম বিশিষ্ট মৌলবিলাকৰ একেটা বৰ্গতে স্থান পাইছিল এইখিনি কথা মোটামুটিভাৱে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত এইটো প্ৰকাশ পায় এতিয়া চোৱা মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকা আৰু কিছুমান ইনফৰমেশ্যন তেখেতে দিছিলে সেইটো হৈছে যে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকা মই কৈছিলোঁ যে মেণ্ডেলিভে যেতিয়া কাম কৰিছিলে খুব ইমান একগ্ৰতাৰ সৈতে কাম কৰিছিলে যে সপোনতো মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাখন সপোনত আৱিষ্কাৰ হৈছিলে তেখেতৰ সপোনত গতিকে ভাবা এজন মানুহৰ কিমান কাম কৰাৰ গভীৰ মানে ইণ্টাৰেষ্ট থাকিলেহে তেনেকুৱা পৰ্যায়লৈ যাব পাৰে তেখেতে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত আৰু কিছুমান ইনফৰমেশ্যন ইয়াত দিয়া আছে তোমালোকৰ বুকছত আছে চাবা মই এইখিনি জাগা নহ'ল যদিও মই ব্যাখ্যা কৰি আছোঁ তেনেকুৱা আছে ওপৰত যে মেণ্ডেলিভৰ যেতিয়া পৰ্যবেক্ষিত তালিকা বনাইছিল তেতিয়া অক্সিজেন আৰু হাইড্ৰজেনৰ লগত কেনেকুৱা বিক্ৰিয়া কৰে মৌলবিলাকে তাৰ ওপৰত ইম্পৰ্টেঞ্চ বা গুৰুত্ব দি পেলাইহে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাৰ মৌলবিলাকৰ ৰাসায়নিক ধৰ্ম বা ভৌতিক ধৰ্ম আলোচনা কৰিছিলে বা মিল থকাৰ কাৰণে চেষ্টা কৰিছিলে মেইনলি হাইড্ৰজেন আৰু অক্সিজেনৰ লগত কেনেকুৱা বিক্ৰিয়া কৰে আৰু তেখেতে হাইড্ৰজেন আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কেনেকুৱা ধৰণৰ মৌল কোনটো বৰ্গত থকা মৌল হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কি যৌগ গঠন কৰিব তাৰ ৰাসায়নিক সংকেত কি হ'ব এটা আইডিয়া দিছিল কেনেকুৱা এইটো ওপৰত হ'ব আচলতে তেখেতে অক্সিজেনৰ লগত মানে অক্সাইড মৌলবিলাকৰ অক্সাইড কেনেকুৱা গঠন হ'ব তাৰ এটা আইডিয়া দিছিল তাৰ সংকেত কেনেকুৱা হ'ব যে যদি মৌলটো যদি 1 নম্বৰ বৰ্গৰ মৌল হয় তেতিয়াহ'লে তাৰ অক্সাইডৰ সংকেত হ'ব R2O কাৰণ H2O yes অক্সাইড যদি হয় তেতিয়াহ'লে তাৰ সংকেত হ'ব R2 যদি 2 নম্বৰ বৰ্গৰ মৌল হয় তেতিয়াহ'লে অক্সাইডৰ সংকেত হ'ব RO R মানে যিকোনো এটা মৌল হ'ব পাৰে ফৰ এক্সাম্পল হাইড্ৰজেন তেতিয়াহ'লে হাইড্ৰজেনৰ অক্সাইড হ'ব H2O ফৰ এক্সাম্পল লিথিয়ামৰ অক্সাইড হ'ব Li2O সোডিয়াম গতিকে সোডিয়ামৰ অক্সাইড হ'ব N2O বা পটাছিয়াম হ'ব পাৰে গতিকে পটাছিয়ামৰ অক্সাইডৰ সংকেত হ'ব K2 এটো পটাছিয়াম গতিকে 1 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ অক্সাইডৰ ৰাসায়নিক সংকেত হৈছে R2 হয় R হৈছে যিকোনো এটা মৌল ক্লিয়াৰ ঠিক তেনেকৈ 2 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ অক্সাইডৰ সংকেত হৈছে RO ফৰ এক্সাম্পল হিচাপে ল'ব পাৰোঁ মেগনেছিয়াম 2 নম্বৰ বৰ্গৰ এটা মৌল তাৰ অক্সাইডৰ সংকেত কি হ'ব R মানে মেগনেছিয়াম অক্সাইড ঠিক আছে ঠিক তেনেকৈ 3 নম্বৰ এলুমিনিয়াম ইয়াৰ সংকেত হৈছে R2O3 যেনে এলুমিনিয়াম যদি লৈ লওঁ তেতিয়া এলুমিনিয়ামৰ সংকেত হ'ব Al2O3 বুজি পাইছা তাৰমানে এলুমিনিয়ামৰ যোজ্যতা 3 ক্লাছ 9 ত আমি পাইছিলোঁ এলুমিনিয়ামৰ যোজ্যতা 3 বুজাই আছে ইয়াৰ পটাছিয়ামৰ যোজ্যতা 1 বুজাই আছে সো দিস ইজ সো এটা 4 নম্বৰ বৰ্গৰ থকা মৌলবিলাকৰ অক্সাইডৰ সংকেত হ'ব RO2 ঠিক তেনেকৈ 5 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ অক্সাইডৰ সংকেত হ'ব R2O5 yes R2O5 ঠিক তেনেকুৱা 6 নম্বৰ বৰ্গত থকা মৌলবিলাকৰ অক্সাইডৰ সংকেত হ'ব RO3 R2O7 RO4 আৰু 8 নম্বৰ বৰ্গত থকা মুখ হ'ব অক্সাইডৰ সংকেত হ'ব এনেকুৱা গতিকে আল্টিমেটলি মই ইমান ডিটেইলছত নাযাওঁ আল্টিমেটলি যিকোনো এটা মৌলৰ অক্সাইডৰ সংকেত কেনেকুৱা হ'ব তেখেতে সেই সম্পৰ্কে ৰাসায়নিক মানে সংকেত দি থৈ গৈছিলে এইটো আছিল এটা ডাঙৰ এটা এচিভমেন্ট এটা বস্তু যে মেণ্ডেলিভে এনেকুৱা কাম কৰিছিলে ঠিক তেনেকৈ হাইড্ৰজেনৰ সংকেত হাইড্ৰাইড কেনেকুৱা হ'ব হাইড্ৰজেনৰ লগত যদি বিক্ৰিয়া কৰে তাৰ সংকেত কেনেকুৱা হ'ব তাৰো
চিহ্ন বা চিম্বল দি থৈ গৈছিলে তেখেতে কৈছিলে যদি হাইড্ৰজেনৰ লগত প্ৰথম মানে হাইড্ৰাইড এক নম্বৰ বৰ্গত থকা মৌলবিলাকৰ হাইড্ৰাইড যদি হয় তেতিয়াহ'লে এনেকুৱা হ'ব যদি যিকোনো মৌল R তাৰ লগত হাইড্ৰজেন হ'লে অৱশ্যে এইটোতো হাইড্ৰজেনটো নহ'বই হাইড্ৰজেন হ'লে হ'ব এনেকুৱা RH এইটো হ'ব তোমাৰ 2 নম্বৰ বৰ্গমূল R2H সৰি হা 2 নম্বৰ বৰ্গত থকা হাইড্ৰাইডৰ সংকেত হ'ব RH2 ঠিক আছে গতিকে এনেকুৱা ধৰণৰ চিম্বল তেখেতে সাংকেতিক হাইড্ৰাইডৰ চিম্বল কেনেকুৱা হ'ব সেই সম্পৰ্কে তেখেতে দি থৈ গৈছিলে ঠিক আছে গতিকে এইটো আছিলে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাৰ কিছুমান কথা আমাৰ মন ৰাখিব লাগিব ঠিক আছে এতিয়া আমি আহো যে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত দেখা যায় যে বাওঁফালৰ পৰা যদি সোঁফালে যোৱা যায় তেতিয়াহ'লে বাওঁফালৰ পৰা সোঁফালে যোৱা যায় তেতিয়াহ'লে চাবা যে লিথিয়াম বেৰিলিয়াম সোডিয়াম মেগনেছিয়াম এইবিলাক ধাতু লাহে লাহে সোঁফালে গ'লে ধাতৱীয় গুণ ক্ৰমেই অধাতুলৈ ৰূপান্তৰিত হয় আল্টিমেটলি বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবিলাক ধাতুৰ পৰা অধাতুলৈ যোৱা হয় য'ত কেনেদৰে পৰিৱৰ্তন হয় সেই সম্পৰ্কে মই ক'লোঁ যে বাওঁফালৰ পৰা সোঁফাললৈ গ'লে প্ৰথমতে য'ত বাঢ়ি সৰ্বোচ্চ হৈ আকৌ কমি যায় চ' সেইটো আছিলে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাৰ মেইন কথাখিনি এতিয়া আমি আহোঁ যে মেণ্ডেলিভে যিমানখিনি কাম কৰিলে আৰু সেইখিনি কামৰ সফলতা কিমান আৰু বিফলতা কিমান সেইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব এটা ইম্পৰ্টেণ্ট কথা গতিকে সেইটো তাত আহোঁ গতিকে ইয়াত এতিয়া আহোঁ মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাৰ সফলতাসমূহ এনেকুৱা ধৰণৰ মই লিখি ৰাখিছোঁ তোমালোকৰ স্ক্ৰীনশ্বট দিলেও দিব পৰা আৰু নহ'লে লিখি ল'ব পৰা কি হৈছে নম্বৰ 1 যে সকলো 63টা মৌল তালিকাত স্থান দিছিল মেণ্ডেলিভে তেতিয়া সেই সময়ত আৱিষ্কাৰ হোৱা 63টা মৌলৰ স্থানই মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত স্থান পাইছিলে আল্টিমেটলি আমি ক'ব পাৰোঁ সেই ফালৰ পৰা এইটো এটা হিট বস্তু মানে মেণ্ডেলিভৰ পৰা ইয়াৰ আগৰ যেনেকৈ নিউলেন্স বা ডবৰিনাৰে সেই সময়ত আৱিষ্কাৰ হোৱা সকলোবিলাক মৌলক পৰ্যবেক্ষিত তালিকাত স্থান দিব পৰা নাই বা গোটত ভাগ কৰিব পৰা নাই বাট মেণ্ডেলিভে সেইটো পাৰিছিলে চ' দেট ৱাজ দ্য গ্ৰেট এচিভমেণ্ট ফৰ মেণ্ডেলিভ গতিকে সকলোবিলাক 63টা মৌল পৰ্যবেক্ষিত তালিকাত স্থান দিছিল নম্বৰ 1 সফলতা নম্বৰ 2 যে মৌলৰ পৰ্যায়বৃত্ত ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ মাজত সম্পৰ্ক স্থাপন কৰিছিলে কি লিখিলোঁ যে মৌলৰ পৰ্যায়বৃত্ত ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ মাজত সম্পৰ্ক স্থাপন কৰিছিল এইখিনি পাৰমাণৱিক ভৰৰ মাজত সম্পৰ্ক স্থাপন কৰিছিলে দুটা বস্তুৰ মাজত সম্পৰ্ক এটা হৈছে কি মৌলবিলাকৰ ধৰ্ম আৰু পাৰমাণৱিক ভৰৰ মাজত সম্পৰ্ক যেনে মই কৈছিলোঁ যে এটা নিৰ্দিষ্ট ব্যৱধানৰ পিছত মৌলবিলাকৰ ধৰ্ম ৰিপিট হয় একেধৰণৰ আহে নহ'লে একেধৰণে কমি যায় নহ'লে একেধৰণে বাঢ়ি যায় এই পৰ্যায়বৃত্ত ধৰ্ম পৰ্যায়ক্ৰমে সলনি হোৱাৰ যিটো সম্পৰ্ক তেখেতে স্থাপন কৰিছিলে নম্বৰ 3 এইটো এটা বহুত ইম্পৰ্টেণ্ট কথা যিটো নিউলেন্সে যিটো ইয়াৰ আগৰ বিজ্ঞানী যে নিউলেন্সে বিফল হৈছিলে সেইটো কাৰণতেই যে নিউলেন্সে ভাবিছিল যে সেই সময়ত আৱিষ্কাৰ হোৱা 56 মৌল সেই সময়ত 56 মৌল আছিলে নিউলেন্সৰ টাইমত তেখেতে ভাবিছিল যে ভৱিষ্যতে কোনো মৌল আৱিষ্কাৰ নহ'ব গতিকে তেখেতৰ পৰ্যবেক্ষিত তালিকাত কোনো খালী ঠাই ৰখা নাছিলে কিন্তু মেণ্ডেলিভে সেই সময়ত আৱিষ্কাৰ হোৱা 63টা মৌলৰ উপৰিও ভৱিষ্যতে আৱিষ্কাৰ হোৱা মৌলৰ স্থান খালী ৰাখিছিল এইটো এটা বহুত ডাঙৰ কথা যেনেকৈ তোমাৰ সম্ভ্ৰান্ত মৌলবিলাক আৱিষ্কাৰ হোৱা নাছিলে আৰু সেই সম্ভ্ৰান্ত মৌলবিলাক আৱিষ্কাৰ হ'ব বুলি বা তেনেকুৱা ধৰণৰ মৌল আৱিষ্কাৰ হ'ব বুলি মেণ্ডেলিভে গম পাইছিল যাৰ ফলত এইখিনি জাগাত যেনেকৈ লিথিয়াম বেৰিলিয়াম বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লুৰিন ইয়াৰ পিছত আৰ্গন বা আৰ্গনৰ আগত হিলিয়াম বা হিলিয়ামৰ পিছত আৰ্গন নহয় নিয়ন ফ্লুৰিন নিয়ন আৰ্গন
এই সম্ভ্ৰান্ত মৌল সেই সময়ত আৱিষ্কাৰ হোৱা নাই আৰু আৱিষ্কাৰ হোৱাত পলম হোৱাৰ কাৰণে কিন্তু মেণ্ডেলিভে এইখিনি জায়গা খালি ৰাখিছিল অৰ্থাৎ ভৱিষ্যতে আৱিষ্কাৰ হোৱা মৌলৰ স্থান খালি ৰাখিছিল মেণ্ডেলিভে কাৰণ মেণ্ডেলিভে এইটো গম পাইছিলে যে বাকীবিলাক মৌলৰ যিটো মানে পাৰমাণৱিক ভৰৰ যিটো স্থান সেই সময়ত মানে পাৰমাণৱিক ভৰ সলনি হৈ আছে কিন্তু ফ্লুৰিনৰ পৰা সোডিয়ামলৈকে পাৰমাণৱিক ভৰৰ মানে সলনিটো খুব দীঘল হৈছে তাৰমানে তেখেতে এটা আইডিয়া কৰিছিল যে ফ্লুৰিন আৰু সোডিয়ামৰ মাজত নিশ্চয় আৰু এটা মৌল আৱিষ্কাৰ ভৱিষ্যত হ'ব তাৰ কাৰণে এটা জায়গা খালি ৰাখিছিল সেই মৌলটো হৈছে নিয়ন সম্ভ্ৰান্ত মৌল গতিকে সম্ভ্ৰান্ত মৌলবিলাক পিছত আৱিষ্কাৰ হ'ব যদিও তেখেতে জায়গা ৰাখিছিল আৰু সেইটো আছিলে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ এটা ডাঙৰ সফলতা তাৰ পিছৰ সফলতা হৈছে যে খালি জায়গাই খালি ৰাখা নহয় যে ভৱিষ্যতে আৱিষ্কাৰ হোৱা মৌলবিলাকৰ ধৰ্ম কি হ'ব তাকো তেখেতে প্ৰেডিক্ট কৰিছিলে কেনেকুৱা ধৰ্ম হ'ব আৰু ভৱিষ্যতে এটা মৌল ইয়াত আৱিষ্কাৰ হ'ব গতিকে সেই মৌলটোৰ ৰাসায়নিক আৰু ভৌতিক ধৰ্ম কেনেকুৱা হ'ব সেই সম্পৰ্কেও ভৱিষ্যতবাণী কৰিছিলে ইভেন তেখেতে সেই মৌলটোৰ নাম কি হ'ব সেই নামও দিছিলে ফৰ এক্সাম্পল তোমালোকৰ পৰীক্ষাত কেতিয়াবা এই ভৱিষ্যতে আৱিষ্কাৰ হোৱা মেণ্ডেলিভৰ ভৱিষ্যতবাণী কৰা তিনিটা মৌলৰ কথা কোৱা হৈছে যেনেকৈ বৰণৰ পিছত এটা মৌল আৱিষ্কাৰ হ'ব বুলি কৈছিলে তেখেতে বৰণৰ পিছত এটা মৌল আৱিষ্কাৰ হ'ব বুলি কৈছিলে তাৰ নাম ৰাখিছিলে একা বৰণ তেখেতে তাৰ নাম ৰাখিছিলে একা বৰণ একা মানে এইটো হৈছে তোমাৰ সংস্কৃত শব্দ গতিকে এই একা বৰণ এটা বৰণৰ পিছত এটা মৌল আৰু যাৰ ৰাসায়নিক ধৰ্ম আৰু ভৌতিক ধৰ্ম বৰ্ণৰ লগত সাদৃশ্য থাকিব তেনেকুৱা এটা মৌল ভৱিষ্যতে আৱিষ্কাৰ হ'ব বুলি তাৰ নাম ৰাখিছিলে একা বৰণ ঠিক তেনেকৈ ৰাখিছিলে একা এলুমিনিয়াম তাৰমানে এলুমিনিয়ামৰ পিছত আৰু এটা মৌল আৱিষ্কাৰ হ'ব বুলি তেখেতে ভৱিষ্যতবাণী কৰিছিলে তাৰ নাম ৰাখিছিলে একা এলুমিনিয়াম আৰু সিলিকনৰ পিছত আৰু এটা মৌল আৱিষ্কাৰ হ'ব বুলি তেখেতে ভৱিষ্যতবাণী কৰিছিলে তাৰ নাম ৰাখিছিলে একা সিলিকন এই একা বৰণ একা এলুমিনিয়াম আৰু একা সিলিকনৰ ৰাসায়নিক ধৰ্ম কেনেকুৱা হ'ব সেই সম্পৰ্কেও তেখেতে ভৱিষ্যতবাণী কৰি থৈছে যে একা বৰণৰ ধৰ্ম ৰাসায়নিক ধৰ্ম বৰ্ণৰ নিচিনা হ'ব একা এলুমিনিয়ামৰ ধৰ্ম এলুমিনিয়ামৰ নিচিনা হ'ব একা সিলিকনৰ ধৰ্ম সিলিকনৰ নিচিনা হ'ব গতিকে পিছৰ পৰ্যায়ত দেখা যায় যে স্কেন্ডিয়াম তাৰপিছত গেলিয়াম তাৰপিছত জাৰ্মেনিয়াম এই তিনিটা মৌল পিছৰ পৰ্যায়ত আৱিষ্কাৰ হ'ল আৰু দেখা যায় যে স্কেন্ডিয়ামৰ ধৰ্ম একজেক্টলি বৰণৰ নিচিনাই গতিকে সেই একা বৰণ নামাকৰণ কৰা মৌলটোৰ আচল নাম পিছত আৱিষ্কাৰ হ'ল সেইটো হৈছে স্কেন্ডিয়াম বুজি পাইছা স্কেন্ডিয়াম ঠিক তেনেকৈ গেলিয়াম একা এলুমিনিয়ামৰ অৰিজিনেল নাম পিছত আৱিষ্কাৰ হ'ল এইটো হৈছে গেলিয়াম আৰু একা সিলিকনৰ মৌলটোৰ নাম হৈছে জাৰ্মেনিয়াম এই তিনিটা মৌলই তেখেতে ভৱিষ্যতবাণী কৰিছিলে পিছৰ পৰ্যায়ত এইবিলাক আৱিষ্কাৰ হৈছে গতিকে এইকেইটা আছিলে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ সফলতা এতিয়া আহোঁ আমি কিছুমান ডিমেৰিটছ বা বিফলতা আচলতে বিফলতা বুলি কোৱা নাযাব সীমাবদ্ধতা তাৰমানে বহুত পৰিমাণৰ ছাকচেছ হৈছেও কিন্তু কিছু ক্ষেত্ৰত তেখেতৰ অলপ মানে মিষ্টেক হৈছে সেই সম্পৰ্কে সেইবিলাকক আমি কওঁ সীমাবদ্ধতা লিমিটেশ্যন আহোঁ ঠিকে আমি এইটো চেপ্টাৰ ঠিক নহয় এইটো লেকচাৰৰ লাষ্ট পাৰ্টত আহিছোঁ এইটো হৈছে কি যে মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ সীমাবদ্ধতা লিমিটেশ্যন যে মেণ্ডেলিভে বহুত ছাকচেছফুল এটা কাম কৰিছিলে সেই সময়ত খুব ভাল কাম কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত মেণ্ডেলিভৰ কিছুমান লিমিটেশ্যন বা কিছুমান কাম মানে কি সীমাবদ্ধতা আহি গ'ল সেইবিলাক হৈছে আমি মেণ্ডেলিভৰ পৰ্যবৃত্ত তালিকাৰ সীমাবদ্ধতা বুলি কওঁ ঠিক আছে নম্বৰ 1 সীমাবদ্ধতাৰ ভিতৰত নম্বৰ 1 হাইড্ৰজেনৰ স্থান নিশ্চিতভাৱে দিব পৰা নাছিলে
ঠিক আছে গতিকে মেণ্ডেলিভে 1 নম্বৰ হাইড্ৰজেনৰ স্থান নিশ্চিতভাৱে মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত দিব পৰা নাছিল তাৰ কাৰণ কি চোৱা হাইড্ৰজেনটো 1 নম্বৰ বৰ্গত ৰাখিছিলে যদিও 1 নম্বৰ বৰ্গত এই কাৰণে ৰাখিছিলে মেণ্ডেলিভে হাইড্ৰজেনক কাৰণ 1 নম্বৰ বৰ্গত থকা লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাকৰ ক্ষাৰ ধাতু এই ক্ষাৰ ধাতুবিলাকৰ যোজ্যতা 1 হাইড্ৰজেনৰ যোজ্যতা 1 বা এই ক্ষাৰ ধাতুবিলাকে হাইড্ৰজেনৰ লগত অক্সিজেনৰ লগত যেনেকুৱা বিক্ৰিয়া কৰে লিথিয়াম সোডিয়াম পটাছিয়ামে হাইড্ৰজেনৰ ঠিক অনুৰূপ ধৰণৰ বিক্ৰিয়া কৰে অক্সিজেন আৰু মানে অক্সিজেনৰ লগত যেনেকুৱা বিক্ৰিয়া কৰে ঠিক তেনেকৈ হাইড্ৰজেনেও অনুৰূপ ধৰণৰে বিক্ৰিয়া কৰে এই ক্ষাৰ ধাতুবিলাকে ইলেক্ট্ৰন ৰিলিজ কৰে ইলেক্ট্ৰন ডোনেট কৰে হাইড্ৰজেনৰ এটা বহিঃকক্ষত ইলেক্ট্ৰন কেতিয়াবা ডোনেট কৰিব পাৰে সো তেনেকুৱা সিমিলাৰিটি হোৱা কাৰণে হাইড্ৰজেনক প্ৰথম বৰ্গৰ স্থান দিছিলে কিন্তু হাইড্ৰজেন এটা অধাতু কিন্তু এইবিলাক ধাতু গতিকে তেনেকুৱা ধৰণৰ এটা অনিশ্চয়তা আছে যিটো অনিশ্চয়তা আধুনিক পৰ্যবেক্ষিত তালিকাত মানে আজিলৈকেও হাইড্ৰজেনৰ পজিশন লৈ এটা বিতৰ্কৰ বিষয় এটা ডিবেটেবল থিংছ গতিকে সেই সময়তো এই বিতৰ্কটো আছিলে অৰ্থাৎ মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাৰ সময়তো হাইড্ৰজেনৰ স্থানক লৈ এটা বিতৰ্ক চলি আছিল বা হাইড্ৰজেনৰ স্থান ঠিকমতে সঠিকভাৱে নিৰূপণ হোৱা নাছিলে যেটো আজিলৈকে এটা বিতৰ্ক বিষয় নম্বৰ 1 বিফলতা নম্বৰ 2 সমস্থানিক পৰৰ স্থান নিৰূপণ কৰিব নোৱাৰি মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত সমস্থানিক পৰৰ স্থান দিব পৰা নাযায় কাৰণ সমস্থানিকবিলাক সেই সময়ত আৱিষ্কাৰ হোৱা নাছিলে কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মৌলবিলাকৰ সমস্থানিক আৱিষ্কাৰ হ'ল সমস্থানিক মানে যে পাৰমাণৱিক ভৰ বেলেগ বেলেগ একেটা মৌলৰেই পাৰমাণৱিক ভৰ বেলেগ বেলেগ যেনেকৈ হাইড্ৰজেনৰ তিনিটা সমস্থানিক এটা হৈছে হাইড্ৰজেন 1 1 হাইড্ৰজেন 1 2 হাইড্ৰজেন 1 3 মৌল এটাই তিনিওটা হাইড্ৰজেন তিনিওটা মৌলৰে যোজ্যতা 1 কিন্তু এটা মানে এটাৰ পাৰমাণৱিক ভৰ 1 এটাৰ পাৰমাণৱিক ভৰ 2 আৰু এটাৰ পাৰমাণৱিক ভৰ 3 গতিকে যদি আমি মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত যদি মৌলবিলাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত যদি স্থান সালসলনি হয় ইয়াত যদি আমি হাইড্ৰজেন ৰাখো তেতিয়াহ'লে ইয়াত আমি এইটো হাইড্ৰজেন ডয়টেৰিয়াম ৰাখিব লাগে এইটো ডয়টেৰিয়াম বুলি কয় ইয়াত ট্ৰিচিয়াম ৰাখিব লাগে ঠিক তেনেকৈ মানে ক্লোৰিনৰ বা কাৰ্বনৰ সমস্থানিক 12C14 কাৰ্বনৰ দুটা সমস্থানিক C12 আৰু C14 গতিকে কাৰ্বনৰ স্থান তেতিয়ালে ইয়াত জাগা নাই ইয়াৰ পিছত আৰু জাগা ৰাখিব লাগিছে সো দ্যাট ইজ দ্য প্ৰবলেম টু প্লেস দ্য আইসোটপস ইন মেণ্ডেলিভ পেৰিয়ডিক টেবুল গতিকে মেণ্ডেলিভৰ পেৰিয়ডিক টেবুলত পৰ্যবেক্ষিত তালিকাত সমস্থানিকবিলাকৰ স্থান সঠিকভাৱে দিব পৰা নাযায় বা নিৰূপণ কৰিব নোৱাৰি আৰু সেই সময়ত সমস্থানিক আৱিষ্কাৰ হোৱাও নাছিলে দ্যাট ওয়াজ দ্য প্ৰবলেম নম্বৰ 2 লিমিটেশন নম্বৰ 3 এটা মৌলৰ পৰা আন এটা মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ সুষম বৃদ্ধি নঘটে তাৰ মানে মেণ্ডেলিভৰ যেটো পৰ্যবেক্ষিত তালিকাৰ যেটো মৌলবিলাক যেতিয়া স্থান বহুৱাইছিল তেতিয়া এটা মৌলৰ পৰা লিথিয়ামৰ পৰা বেৰিলিয়ামৰ পৰা বৰন এই এটা মৌলৰ পৰা আন এটা মৌললৈ যাওঁতে এই দুটা মৌলৰ মাজত পাৰমাণৱিক ভৰৰ মাজত যেটো ডিফাৰেন্স এই দুটা মৌলৰ মাজত পাৰমাণৱিক ভৰৰ ডিফাৰেন্স কম হ'ব পাৰে তাতকৈ বেছি হ'ব পাৰে সো ইট ইজ নট ইউনিফৰ্ম মানে একে পাৰ্থক্যযুক্ত মৌলবিলাকৰ পিছে মানে পাৰমাণৱিক ভৰৰ পিছে আৰু এটা মৌল আহিব তাৰ পিছত আৰু সেম পাৰ্থক্য পাৰমাণৱিক ভৰযুক্ত তাৰ পিছত আৰু এটা মৌল আহিব তেনেকুৱা কোনো নিৰ্দিষ্ট হোৱা নাছিলে মানে সুষমভাৱে পাৰমাণৱিক ভৰৰ বৃদ্ধিটো সুষমভাৱে ঘটা নাছিলে গতিকে সেইটো এটা ডিমেৰিট যাৰ ফলত অসুবিধা কি যে দুটা মৌলৰ মাজত ভৱিষ্যতে কেইটা মৌল আৱিষ্কাৰ হ'ব হেতু সঠিকভাৱে আইডিয়া কৰা নাযায় সো দ্যাট ওয়াজ দ্য প্ৰবলেম যে এটা মৌলৰ পৰা আন এটা মৌললৈ যাওঁতে পাৰমাণৱিক ভৰৰ সুষম বৃদ্ধি নঘটে ক্লিয়াৰ হৈছে নিশ্চয় নম্বৰ 4 ধৰ্মৰ মিল নথকা মৌলক একেটা বৰ্গত ৰাখিছে কেতিয়াবা মেণ্ডেলিভৰ পৰ্যবেক্ষিত তালিকাত ধৰ্মৰ মিল নথকা মৌলকো একেটা বৰ্গত ৰাখিছিল যেনেকে ইয়াৰ এক্সাম্পল আমি দিব পাৰো যেনেকে চোৱা 1 নম্বৰ বৰ্গত সকলোবিলাক মৌলৰ যোজ্যতা 1 হ'ব লাগিছিল
কাৰণ হাইড্ৰজেন লিথিয়াম সোডিয়াম পটাছিয়াম এইবিলাকৰ যোজ্যতা 1 বাট কপাৰ তাৰপিছত কি কয় সিলভাৰ আৰু গোল্ড এইবিলাকো 1 নম্বৰ বৰ্গতে ৰাখিছে গতিকে পটাছিয়াম সোডিয়াম পটাছিয়ামৰ লগত পটাছিয়ামৰ যোজ্যতাৰ লগত কপাৰ সিলভাৰ আৰু মাৰ্কাৰী যোজ্যতা নিমিলে গতিকে ধৰ্মৰ মিল নথকা মৌলকবিলাককো একেটা বৰ্গতে ৰাখিছিল ক্লিয়াৰ হৈছে কথাটো মই কি কৈছো যে ধৰ্মৰ মিল নথকা সোডিয়াম পটাছিয়াম লিথিয়াম এইবিলাকৰ যোজ্যতা 1 বাট একে বৰ্গত থকা অইন মৌল কপাৰ সিলভাৰ আৰু মাৰ্কাৰীৰ যোজ্যতা একে 1 নহয় গতিকে ধৰ্মৰ মিল নথকা মৌলক এনেকুৱা স্থান দিছিল নম্বৰ 2 ইয়াৰ পিছত আৰু এটা ডিসিমানে লিমিটেশন আছে বা অসুবিধা হৈছে কি যে একে ধৰ্মযুক্ত মৌলবোৰক পৃথক বৰ্গত স্থান দিছিল এটো আছিল যে বেলেগ বেলেগ আনসিমিলাৰিটি মৌল একেটা বৰ্গত ৰাখিছিল ইয়াৰ উপৰিও কেতিয়াবা মানে একে ধৰ্মৰ যুক্ত মৌল বেলেগ বেলেগ বৰ্গত জাগা দিছিল ফৰ এক্সাম্পল আমি ক'ব পাৰো যে প্লেটিনাম আৰু গোল্ড একে ধৰ্ম বিশিষ্ট মৌল মানে খুব মানে নিষ্ক্ৰিয় মানে খুব বিক্ৰিয়া নকৰে প্লেটিনাম বা গোল্ড কিন্তু প্লেটিনামৰ স্থান 8 নম্বৰ বৰ্গত গোল্ডৰ স্থান 1 নম্বৰ বৰ্গত অৰ্থাৎ ধৰ্মৰ মিল থকা মৌলবোৰক পৃথক পৃথক বৰ্গত স্থান দিছিল সো দ্যাট ওয়াজ অ্যানাদার লিমিটেশন অফ মেন্ডেলিভ পেৰিয়ডিক টেবল সো মোটামুটি ভাবে মেন্ডেলিভৰ পৰ্যবেক্ষিত তালিকা সম্পৰ্কে ইখিনিয়ে গতিকে আশা কৰো ক্লাছটো খুব ধুনীয়াকৈ বুজি পাইছা আগন্তুক দিনতো মোৰ ক্লাছবিলাক চাই থাকিবা মোৰ ভিডিঅ'টো ভাল পালে শেয়াৰ কৰিবা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ